নমস্কাৰ, মই অপূৰ্ব সকলোকে ডেষ্টিনি জাৰ্নিলৈ স্বাগতম জনাইছো আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো আজিৰ দিনটোৰ ৰাশিফল। আজি 1 জুলাই 2024 সোমবাৰ। অসমীয়া দেশেৰে আজি আহাৰৰ 16 দিন। আজি সূৰ্যোদয় পুৱা 4:38 আৰু সূৰ্যাস্ত সন্ধিয়া 6:15। আজি তিথি হল কৃষ্ণা দশমী তিথি। আজি নক্ষত্ৰ অশ্বিনী, যোগ সুকৰ্মা, কৰণ বৃষ্টি। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হব মেঘ ৰাশি আৰু আদ্য ঋতু হলে দুখিলা যোগ হব। বন্ধুসকল, পূৰ্বৰ দিনৰ দৰে আজিও আপোনালোকলৈ অনুৰোধ, যদি ফেচবুকত চাইছে আমাৰ এই ভিডিঅ' তেনেহলে ফেচবুক পেজটো ফলো কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পাই থাকে। বন্ধুসকল, 12টা ৰাশি আছে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ। এই 12টা ৰাশি কোনকেইটা ৰাশি আজিৰ দিনটোত শুভ, কোনকেইটা অশুভ তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু যদি আমাৰ এই ভিডিঅ' ভাল পাইছে তেনেহলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজি প্ৰথমে জনাব বিচাৰিছো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। যিসকলৰ মেঘ ৰাশি আছিলে তেওঁলোকৰ ক্ষেত্ৰত পজিটিভ দিন। আজিৰ দিনটো ভাল, তেওঁলোকৰ যিকোনো শুভ কৰ্ম কৰিব পাৰে আৰু ব্যৱসায় বাণিজ্য আৰ্থিক দিশ সকলো ক্ষেত্ৰতে তেওঁলোকৰ পজিটিভ দিন। আজি তেওঁলোকৰ সকলো ক্ষেত্ৰতে মান সন্মান বৃদ্ধি পোৱাৰ যোগ থাকে, গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে শুভ। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাথাকে। আজি অলপ কষ্ট কৰিব লাগিব। প্ৰেম প্ৰণয় এইবিলাকৰ ক্ষেত্ৰত আপোনাৰ অলপ সাৱধান হ'ব লাগিব। আপোনাৰ মুখৰ কথা আৰু কামে আজি আপোনাৰ সমস্যা সৃষ্টি পেলাব, আপোনাৰ সমস্যা পেলাব। গতিকে আজিৰ দিনটো আপুনি কথা কওঁতে সাৱধান হ'ব লাগিব। আপোনাৰ প্ৰেমিকাৰ লগত আপোনাৰ মতবিৰোধ হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনাৰ বৰ এটা ঠিক নাথাকে। আৰু আৰ্থিক দিশটো আপুনি অলপ মন কৰি চলিব লাগিব। নতুন কাম আপুনি একেবাৰে আৰম্ভ নকৰিব। যদি আপোনাৰ মিথুন ৰাশি তেনেহলে আজিৰ দিনটো আপোনাৰ ঠিক ঠাক চলি যাব। আজি আপুনি যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে। আৰ্থিক দিশটো উন্নত হ'ব, স্বাস্থ্য ঠিক থাকিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ আপোনাৰ কাৰণে পজিটিভ দিন। আপুনি যি কামেই কৰে তাৰ ভাল ৰিজাল্ট পাব আজিৰ দিনটোত। আজি আপোনাৰ স্বাস্থ্য উন্নত থাকিব, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনাৰ লাভ হ'ব। গতিকে আজিৰ দিনটো আপুনি নতুন কামো আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ সিংহ ৰাশি, আজি বৰ এটা ঠিক নাথাকে, বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত। আপুনি যদি কৰবাত যাম বুলি ভাবিছে, অৰ্থাৎ আজিৰ দিনটো আপুনি নোযোৱাই ভাল। আপোনাৰ ক্ষেত্ৰত দুখ পোৱাৰ সম্ভাৱনা খুব বেছি থাকে। স্বাস্থ্য অলপ খিয়াল ৰাখিব লাগিব, পিতৃ মাতৃৰ স্বাস্থ্য খিয়াল ৰাখিব লাগিব। আজি আপুনি পইচা পাতি ইনভেষ্ট কৰোঁতে অলপ সাৱধান হ'ব লাগিব। বৰ এটা ঠিক নাথাকে কাৰণে আজি নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল হ'ব। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে ঠিক ঠাক চলি যাব। আপুনি মান সন্মান বৃদ্ধি পাব, অৰ্থাৎ আপোনাৰ মান সন্মান বৃদ্ধি পাব। আপোনাৰ ক্ষেত্ৰত যি ন্যায়িক তদন্ত বা ন্যায়িক যদি কিবা কাম আছিলে সেই কামত আপোনাৰ অগ্ৰগতি হ'ব, আপোনাৰ কাৰণে লাভ হ'ব। কোৰ্ট কেছৰ কাম অৰ্থাৎ কামবিলাক আপোনাৰ নিজৰ পক্ষে আহিব। আজি আপোনাৰ কাৰণে পজিটিভ দিন, নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। আপোনাৰ ক্ষেত্ৰত আৰ্থিক দিশটো উন্নত হ'ব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহলে আজি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। আপোনাৰ কষ্টৰ ৰিজাল্ট আজি বৰ এটা ঠিক নাপাব, গতিকে আপুনি অলপ সাৱধান হ'ব। আৰ্থিক দিশ, সামাজিকভাৱে হওক বা পৰিয়ালৰ ফালৰ পৰাই হওক, আপোনাৰ কৰবাত নহয় কৰবাত সমস্যাৰ দায়িত্ব বেছি পাব লাগিব, বেছি হ'ব। অৰ্থাৎ আপোনাৰ দায়িত্ব আজি বাঢ়িব, সমস্যাও বাঢ়িব। গতিকে আজিৰ দিনটো আপোনাৰ বৰ এটা সুখকৰ নাথাকে। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহলে আজি প্ৰেম, ভাল পোৱা, প্ৰণয় সেইবিলাকত সকলো ক্ষেত্ৰত আপোনাৰ পজিটিভ হ'ব। পতি পত্নীৰ মাজত যদি আগতে কাজিয়া আছিলে, আজিৰ দিনটো প্ৰায় ভাল হোৱাৰ সম্ভাৱনা ইংগিত পোৱা যায়। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন, নতুন কৰ্মত আগবাঢ়িব পাৰে। আৰু ব্যৱসায় বাণিজ্য, চাকৰি বাকৰি সকলো ক্ষেত্ৰতে আৰ্থিক দিশটো যদি তুলনা কৰিছো হয় তেনেহলে তেওঁলোকৰ কাৰণে পজিটিভ দিন হয়। আজিৰ দিনটো শুভ। যদিহে ধনু ৰাশি হয় তেনেহলে আৰ্থিক দিশটো উন্নত হ'ব, ব্যৱসায় বাণিজ্য ঠিক থাকিব, স্বাস্থ্য উন্নত থাকিব। বিশেষকৈ যিসকলে ষ্টাডি কৰি আছে, অৰ্থাৎ পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আজিৰ দিনটো যথেষ্ট ভাল দিন। নতুন কামো আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ মকৰ ৰাশি তেনেহলে বৰ এটা ঠিক নাথাকে, সম্পদ হেৰুৱাৰ ভয় থাকে। অৰ্থাৎ আপোনাৰ যিকোনো প্ৰপাৰ্টিৰ লেনদেনত আপুনি অলপ সাৱধান হ'ব লাগিব, অন্যথা আপোনাৰ সম্পদ হেৰাব পাৰে। আৰু দ্বিতীয়তে আপোনাৰ স্বাস্থ্যৰ বৰ এটা ঠিক নাথাকে, বিশেষকৈ আপোনাৰ কঁকালৰ বিষ, পিঠিৰ বিষ বা আঁঠুৰ বিষ, এনেকুৱা ধৰণৰ বিষ বিলাকে আপোনাক দিগদাৰ কৰিব। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহলে আজি আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ মান সন্মান বৃদ্ধি পাব, অৰ্থাৎ আপোনাৰ মান সন্মান বৃদ্ধি পাব। আপোনাৰ চৰকাৰীভাৱে যি কাম কৰি আছে সেই কামত আপোনাৰ অগ্ৰগতি হ'ব, আপোনাৰ লাভ হ'ব, স্বাস্থ্যৰ উন্নত হ'ব। গতিকে আপুনি যিকোনো নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। আজি আপোনাৰ কাৰণে পজিটিভ দিন।
যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ ব্যৱসায় বাণিজ্যত লাভ হ'ব, আৰ্থিক দিশটো আপোনাৰ উন্নত হ'ব, স্বাস্থ্য ভালে থাকিব আৰু বিভিন্ন ধৰণৰ আপুনি সহায় পাব আজি। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। গতিকে নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। ধন্যবাদ। এয়া আছিল আজি